আপোনালোকে মোক তেনেকৈ কিয় চাই আছে মোৰ এনেকুৱা লাগিছে যেন ডেট দিয়া নিদিয়ালৈ আপোনালোকে এতিয়া মোক গুলিয়াই দিব চাওক ডেট দিয়া নিদিয়াটো মোৰ হাতত আছে জানো আৰুনো কাৰ হাতত আছে 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 অলপ চলপ আছে বহক বহকচোন বহক আপোনালোকে এনেকুৱা ছুপাৰষ্টাৰক ল'বই নালাগিছিল মই তেতিয়াই কৈছিলোঁ ছমাহ কিয় এবছৰলৈকে ডেট দিব নোৱাৰে তেনেহ'লে আমাৰ পৰা চাইনিং এমাউণ্ট কিয় লৈছিলে বিনা পইচাত মোৰ মুখেৰে কথা নোলায় নট এ ছিংগল ৱাৰ্ড চোৱা এছ ডি ধৈৰ্যৰ এটা সীমা আছে মই পইচা দিয়া আজি 6 মাহ পাৰ হৈ গ'ল মই আজি মুঠতে ডেট নোলোৱাকৈ ইয়াৰ পৰা উভতি নেযাওঁ আপুনি এটা কাম কৰক আপুনি মোকে লৈ যাওক কাৰণ মই খুব ভাল গান গাব জানো আৰু মই খুব ভাল নাচিবও জানো আপোনাৰ চিনেমা হৈ গ'ল সি গতিকে মোকে লৈ লওক বলক দাদা গুণী নাৰ্ছ আহিছে তাতে মই কি কৰিব লাগে যা এই ৰ পঠিয়াই দে অ' ডাঙৰীয়া অকণমান মোৰ ডায়েৰীখন দিয়কচোন দিছোঁ ৰ'ব এক্সকিউজ মি আৰে আহক আপুনি আহিবলৈ বাকী আছিলে নিশ্চয় ডেট বিচাৰিয়ে হয় হয় আমি ডেট বিচাৰি আহিছো এখেত আমাৰ প্ৰডিউচাৰ সুৰিন্দৰ সিং নমস্কাৰ 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 এই ডায়েৰীটো চাওক ইয়াত আঙুলি দিবলৈ জাগা নাই ডেট ক'ৰ পৰা দিম আৰু ভাইজাব আপোনাক একটা কথা সুধো সোধক কিছুমান আপুনি কলমেৰে লিখিছে আৰু কিছুমান পেঞ্চিলেৰে লিখিছে ঘটনাটো কি আপুনি বৰ ধুনীয়া কথা এটা সুধিলে দেই অলপ বাহিৰলৈ বলকচোন এইচ ডি মানেনো কিয় হাই ডেফিনেশ্যন আকৌ চাওক ইয়াত মানে দুটা কথা আছে কলমেৰে লিখি থোৱা মানে পেমেণ্ট হৈ গৈছে আৰু পেঞ্চিলেৰে লিখা মানে পেমেণ্ট পাবলৈ বাকী আছে আরে ভাই সাহেব আপনি চিন্তা কিয় কৰিছে আপোনাৰ কাৰণে টাকাটা আমি লৈ আহিছো আপুনি পেঞ্চিলেৰে লিখা ডেট কেটা আমাকে দি দিয়ক হেত্তেৰি লিখি থোৱা ডেটবিলাক তেনেকৈ দিব নোৱাৰি নহয় মচিবলৈ সেইবোৰ ৰাবাৰ লাগিব ৰাবাৰ মচাই দে আচ্ছা ৰাবাৰ হেৰি যাত্ৰা পাৰ্টি বুক কৰিবলৈ আহিছে নেকি আরে আপুনি চিন্তা কেলে কৰিছে নীলদাক গান গাবৰ কাৰণে আমি ৰাবাৰৰ ফেক্টৰী খুলি দিম হে লক আরে মুঠতে আপুনি আমাৰ ডেটটো ফাইনাল কৰি দিয়ক ঠিক আছে ফাইনাল টু হেত্তেৰি ফাইনেল বুলি কৈছো নহয় এতিয়া যাওক কি আৰে ভাই নীলুক লৈ যাব নেকি লগত আরে আপুনি মজাক কেলে কৰিছে মোৰ চকুৰ আগতে আপুনি ডেটটো পেঞ্চিলৰ পৰা কলমেৰে কৰি দিয়ক তাৰ মানে মোৰ ওপৰত বিশ্বাস নাই কি ঠিক আছে ইয়াত লিখি দিছো এওঁ বা আকৌ কোনোবা নতুন হ'ব যেন পাইছো বাকী ভাল খোৱা বোৱা কৰিলা একোতো ডিষ্টাৰ্ব পোৱা নাই নাই ইয়াত ডিষ্টাৰ্ব নোপোৱা যোৱা এই ৰ'বা এফালে নহয় সেইফালে যোৱা নহ'লে মানুহে সুধিলে আকৌ মহে ক'ব লাগিব যোৱা কাপোৰখন ঠিক কৰি ল'বা ৰাম এই মোবাইল ফোনবিলাকৰ পৰা মই পৰেচান হৈ গৈছো পৃথিৱীত যেন মানুহবিলাকৰ মোবাইল ফোন কৰাৰ বাহিৰে কোনো কামেই নাই এইটো বা আকৌ কোন কামোৰৰ ফোন আহিল হেল্ল' নীলদা আছে নেকি নাই নহয় তেওঁ ঘৰত নাই ঘৰত মানে বিচনাটো নাই কোনে ক'লে মই মানে নীলদাৰ বহুত ডাঙৰ
কৈ আছো অ' আচ্ছা 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 আপুনি কোনে কৈছে বাৰু মই মানে তোমাৰ বিগ ফেন নীল দাদাৰ গলত ওলমি থকা লেম্পটো হেল্ল' ভণ্টি লেমৰ পোহৰ দেখিছা আবে ৰাতিপুৱা কাক কামুৰি আছ বে নহয় দে কোনো নহয় তই জানিব নালাগে মোৰ মালটো ক'ত হা এই ৰ হেল্ল' বিজয় এই চাহাবৰ লিকুইড ব্ৰেকফাষ্ট লগতে যা যোগাৰ লৈ আহ কুইক ক এতিয়া কি ক'বলগীয়া আছে 1 মিনিট তাচিপখন ভাঙি 2 এখোজ দি বাহিৰলৈ অহাৰ চেষ্টা কৰক জাহাপনা কাৰণ ৰাজসভাত আপোনাৰ ৰায় শুনিবলৈ সকলো ৰৈ আছে আই বল ভাঙিল যেন পাইছো বাহিৰত এগালমান মানুহ যে মোৰ কথা পাতিবলৈ মন নাই দেই তই চম্ভালি ল ভাগ্য ভাল মই তোৰ সৰুকালৰ বন্ধু বুলি সেই তেতিয়াৰ পৰা চম্ভালি আছো অন্য হোৱা হ'লে ইমান দিন হাৰ্ট এটাক হৈ ঠাচ ওপৰলৈ গ'ল হয় ঐ আজি আবেলি 4টা বজাত ৰেকৰ্ডিং আছে ঠিক টাইমত পচি যাবি তই আকৌ ক'ৰবালৈ যাবি নেকি তই নাজানো নেকি আজিও কাম আছে নে থাকিবা নাই কাম আছে যাব লাগিব তাৰমানে থাকিবা কিয় মই নাখাওঁ ৰেকৰ্ডিং আছে তাতে খনি এটা বহি আছে কোন HD সি খাই পেলাব নেখায় ये रही आपकी चाबी कमरे के बाहर गिर गई थी थैंक यू দেখিছ আজি ঠিক টাইমত আহি গলো 1 মিনিটো ইফাল ফাল হোৱা নাই একদম হোৱা নাই একদম লেট হোৱা নাই আজি তই ঠিক টাইমত আহিছ সেইকাৰণে আজি মোৰ বুকুখন ফুলি গৈছে আই এম so proud of you থ্যাংক ইউ পিছে মোৰে এটা ভুল হৈ গ'ল তোক মই মাতিছিলো আবেলি 4টা বজাত কিন্তু তই আহি গলি ৰাতিপুৱা 4টা বজাত ওহো ৰাগিনীত থাকিলে ক'ত সময় কথা মনত থাকে হয় কেনেকৈ গম পাবি বাৰু এইবিলাক কথা বাদ দে এতিয়া বল ক'ত যাবি মই নাম বিচাৰিছিলোঁ খ্যাতি বিচাৰিছিলোঁ পইচা বিচাৰিছিলোঁ সকলোবোৰ পালোঁ
মোৰ পপুলাৰিটি বেংক বেলেঞ্চ সকলো আছে মোৰ মিউজিকৰ কাৰণে মানুহ পাগল মোক পাগলৰ দৰে ভাল পায় পূজা কৰে কিন্তু এই বিশাল জনসমুদ্ৰৰ মাজত এই ৰঙীন পৃথিৱীৰ মাজত মই সদায় অকলশৰীয়া অনুভৱ কৰোঁ আচ্ছা তোৰ লগত আজিকালি ৰাগিনী থাকে নহয় ৰাগিনী দ্য আইটেম গাৰ্ল ধামা দ্য আইটেম বম আৰু তই বুজা নাই তাই মোৰ বন্ধুহে জাষ্ট এ ফ্ৰেণ্ড মই তাইক ভাল পাই পেলালোঁ বুলি ভাবিছ নেকি প্ৰেম ভাল পোৱা এইবিলাক মোৰ জীৱনৰ পৰা বহুত দূৰ আঁতৰি গৈছে মোক চাগে এটা চেঞ্জ লাগে আচ্ছা ঐ ক কাক মাতো ক তৃণ বীণ ঋণ উৰ্বশী নে ফৰেনৰ পৰা এজনী মাতি দিওঁ ক আৰু মই সেইটো চেঞ্জৰ কথা কোৱা নাই মই পাৰ্টিকুলাৰ ঠাই টুকুৰাৰ কথা কৈছোঁ ইয়াৰ পৰা মই বহুত দূৰলৈ আঁতৰি যাব বিচাৰিছোঁ এই গান এই ৰেকৰ্ডিং এই হুলস্থুল এই ইণ্টাৰভিউ শ্বুটিং এইবিলাকৰ পৰা পলাই যাব বিচাৰিছোঁ য'ত মোক কোনেও আমনি কৰিব নোৱাৰে গোসাঁই মোৰ গোসাঁই এইখন দুনিয়াত এনেকুৱা কোনো জেগা নাই য'ত মানুহে তোক চিনি নাপায় য'ত এই কাৰ্টিক হেন চেহেৰাটো লৈ তই বিন্দাছ ঘূৰি থাকিব পাৰিবি এটাই জেগা আছে